আৰু অকল ৰৈ ৰৈ বিনালে বুলিয়ে নহয়, আমি জুবিনদাৰ মিছন চাইনাৰ পৰা আৰম্ভ কৰি কাঞ্চনজংঘা, চিকাৰ যিমানবোৰ আহিছে সকলোবোৰ চাইছোঁ, ডক্টৰ বেজবৰুৱাটো। গতিকে আৰু আমি ভাবোঁ যে জুবিনদাই যিটো সপোন দেখুৱাইছিলে, আমিও আগৰ পৰা অসমীয়া চিনেমাৰ বিষয়ে কৈ আহিছোঁ। এতিয়া চাওঁ আগলৈকে আৰু এই ধাৰাটো যাতে ৰখে, সেইটোৱে বিচাৰোঁ। আৰু জুবিনদাৰ আশা পূৰণ হওক। যেনেকৈ জুবিনদাই কৈছিলে যে সকলো মানুহে অসমীয়া চিনেমা চাওক, আমাৰো আশা আছিলে অসমত অসমীয়া চিনেমাই চলিব লাগে। আৰু এতিয়া মই ক'বলৈ গৈ মোৰ মানে বুকু কঁপি আছে। হয়তো ভিতৰত সোমালে চকু পানীখিনি মই যেনেকৈ ৰাখি আছোঁ, মোৰ মাতটোৱে ধৰিব পাৰিছে, মাতটো কঁপি গৈছে। অসমত আচলতে এনেকুৱা আজি কিন্তু সেই ইতিহাস আৰু এইটো চলিব, আজি বুলিয়ে নহয়, দুমাহলৈকে চলি থাকিব এনেকুৱা লাগি আছে, এনেকৈ চলিব। আৰু এই ধাৰাটো আৰু যাতে চলিব লাগে। আৰু আমি জানোৱেই জুবিনদা আজি ভাগা হয় আমাৰ বেছি ভাল লাগিলে হয়, তেওঁৰ লগত একেলগে চালোঁ হয়। কিন্তু আজি 4:25 আৰম্ভ হৈছে, ৰাতি 11টালৈকে চলিব। এইটো ইতিহাস, অকল অসম বুলিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষই গম পাইছে যে অসমত এনেকুৱা ডাঙৰ চিনেমা বনে। আৰু অসমৰ একমাত্ৰ ডাইৰেক্টৰ, একমাত্ৰ এক্টৰ, একমাত্ৰ ছিংগাৰ কোন? জুবিন গাৰ্গ। এইটো সকলোৱে জানিব। আজি 100 বছৰলৈ আমি লিখি থ'ব লাগিব। বহুতে হয়তো জুবিন গাৰ্গক, আমাৰ যিবোৰ পিছৰ প্ৰজন্ম আছে তেওঁলোকে এতিয়া গম পাব যে জুবিন গাৰ্গ এজন এনেকুৱা ব্যক্তি আছিলে যি ডাইৰেক্টৰ, এক্টৰ, ষ্টৰি ৰাইটাৰ, ছিংগাৰ, আৰু তেওঁৰতো ব্যক্তিত্বটো আমি ক'ব লাগিবই। তেওঁ জানি অসমৰ মানুহক কেনেকৈ সহায় কৰিছিলে, কেনেকৈ হেল্প কৰিছিলে, আৰু প্ৰত্যেকজন মানুহৰ লগতে নিজৰ ভাইৰ দৰে, নিজৰ দাদাৰ দৰে তেওঁলোকে মানে মানিছিলে। তো এই বস্তুখিনিৰ কাৰণেই আমাৰ ভাল লাগে আৰু আমি ৰৈ ৰৈ বিনালে চাবলৈ আহিছোঁ। প্ৰত্যেকজনে আহিব, ইয়াতো